তোমাক দুবাৰ এতিয়ালৈকে মতা হ'ল, তুমি কিয় অহা নাই? মোক ধেমালি বুলি ভাবি আছা নেকি? দালালি কৰি ঠিকা ল'বা, তাৰপিছত কাম কৰি চাবলৈ নাহা। প্ৰজেক্ট মেনেজাৰ ফোন মাৰিছে, 1 ঘণ্টা আধা ঘণ্টা ধৰি তুমি ফোন নধৰা। আজিহে তোমাৰ ডক্টৰৰ তাত গ'ল। ননচেন্স। দালালি কৰি ঠিকা লোৱা ঠিকাদাৰক এইদৰে ধমক দিলে বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী মন্ত্ৰীক তেল মাৰি ঠিকা লৈ কাম ভালকৈ নকৰা ঠিকাদাৰক ফোনতে ধমক দি বুজাই দিলে অখিল গগৈয়ে। চাওক অখিল গগৈ ঠিকাদাৰক ধমক দিয়াৰ সেই দৃশ্যটো সম্পূৰ্ণকৈ। তোমাক মই ইয়ালৈ মাতিলোঁ না, তুমি আহিলা। আজি এক্সিকিউটিভ ইঞ্জিনিয়াৰ মোৰ লগত আছে। এক্সিকিউটিভ ইঞ্জিনিয়াৰ তোমাক খবৰ দিলে তোমালোকৰ অফিচক, তোমালোকে নাহিলা। তাৰমানে মই বস্তুটো বুজি পোৱা নাই যে তোমালোকে ইয়াত শিৱসাগৰত ঠিকাদাৰ কেইজন নথকাকে এইটো চলাই দিবা নেকি? এতিয়া মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ লগত আছোঁ, তোমাৰ ফোনটো লাউড স্পীকাৰত আছে। এক্সিকিউটিভ ইঞ্জিনিয়াৰে কৈছে যে CM আহোঁতে যিদিনা ৰোহিত চৌধুৰীক লগ পাইছিলে তেওঁ, ময়ো আছিলোঁ সেইদিনা। তাৰ পাছত শুনক, তাৰ পাছত আৰু কোনোদিন ইয়াতে তোমালোকৰ হয় ৰোহিত চৌধুৰী, নহ'লে তুমি অভিষেক আৰু কোনোবা এজন আছে নহয়, কিবা গভাৰত, তোমালোক 3জনক এজনকো লগ পোৱা নাই। তোমালোকে যদি আহা, এক্সিকিউটিভ ইঞ্জিনিয়াৰ তোমালোকে নামাতা নেকি যে বস্তুটো চাই দিয়া? মানে কি অসুবিধা তুমি মোক কোৱা, আৰু তুমি মোক এটা টাইম দিয়া। তুমি যিদিনা টাইম দিবা সেইদিনাই মই দৌৰ মাৰি আহি যাম। তো আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰো দৌৰ মাৰি আহি যাব। দৰকাৰ হ'লে মই PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰীকো মাতি দিম, তেখেতকো মই দৌৰ মাৰি আহিবলৈ দিম যে অভিজিত আহিছে ৰংঘৰ প্ৰকল্পৰ ঠিকাদাৰ, গতিকে দৌৰ মাৰি চব আহি যাওক, নহ'লে সি তাৰ টাইম নাই, এনেকৈ ক'ম মই। কিয় অহা নাই হে? তোমাক দুবাৰ এতিয়ালৈকে মতা হ'ল, তুমি কিয় অহা নাই? মোক ধেমালি বুলি ভাবি আছা নেকি? ক'ত কাম কৰিছা গম পাইছা নে নাই? দালালি কৰি ঠিকা ল'বা, তাৰপিছত কাম কৰি চাবলৈ নাহা। ধেমালি পাইছা? কামবিলাক কাকো দেখুৱাবলৈ কোনো মানুহ নাই ইয়াত। প্ৰজেক্ট মেনেজাৰ ফোন মাৰিছে, 1 ঘণ্টা আধা ঘণ্টা ধৰি তুমি ফোন নধৰা। আজিহে তোমাৰ ডক্টৰৰ তাত গ'ল। মই যিদিনা তোমাক খবৰ দি মাতিলোঁ সেইদিনা তোমাৰ ডক্টৰ ৰোহিত চৌধুৰী আজি কি আছে? তাৰ নিজৰ বেমাৰ নে তাৰ পত্নীৰ বেমাৰ? গভাৰৰ কি আছে আজি? ননচেন্স। শিৱসাগৰত নিৰ্মীয়মান অৱস্থাত থকা ৰংঘৰ প্ৰকল্প আৰু টাই মিউজিয়াম লগতে ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰিবলৈ আহিছিল অখিল গগৈয়ে। এবাৰ নহয় দুবাৰকৈ প্ৰকল্প পৰিদৰ্শনো কৰিছিল। প্ৰকল্প পৰিদৰ্শনৰ অন্তত বহু বিসংগতিও দেখা পাইছে অখিল গগৈয়ে। পূৰ্বেও প্ৰকল্পৰ কামৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰিবলৈ দুবাৰকৈ ঠিকাদাৰক লগ পাবলৈ মাতিছিল, কিন্তু ঠিকাদাৰে গুৰুত্ব দিয়া নাছিল। অৱশেষত সোমবাৰে প্ৰকল্পৰ কামৰ নমুনা দেখি ক্ষোভিত হৈ পৰিল অখিল গগৈ। ৰংঘৰ প্ৰকল্প নিৰ্মাণত জড়িত ৰোহিত চৌধুৰী, অভিষেক কেজৰিৱাল আৰু গ্ৰভাৰ নামৰ 3 ঠিকাদাৰ। প্ৰকল্প নিৰ্মাণত ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে বিধায়ক অখিল গগৈয়ে। তাৰোপৰি কোনো পৰিকল্পনা নাই বুলি অভিযোগ কৰিছে অখিল গগৈয়ে। ৰোহিত চৌধুৰী, অভিষেক কেজৰিৱাল আৰু গ্ৰভা নামৰ এই 3 ঠিকাদাৰলৈ এতিয়া অখিল গগৈৰ এটাই কথা, তৃতীয়বাৰ পৰিদৰ্শনৰ বাবে আহোঁতে যদি প্ৰকল্পৰ কাম উন্নত মানদণ্ডৰ নেদেখে তেন্তে ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিছে অখিল গগৈয়ে। লগতে ইয়াকো সকীয়াই দিয়ে যে মন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ লগত ভাল হৈ শিৱসাগৰত কেলেংকাৰী কৰিলে কঠোৰ ব্যৱস্থা ল'ব বিধায়কগৰাকীয়ে। বিশেষকৈ BG ৰোডটো বহুদিন ধৰি কামটো বেয়া হৈ আছিলে। আজি ঠিকাদাৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ চবকে লগত লৈ, বৰালিৰ ঠিকাদাৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, BG ৰোডৰ ঠিকাদাৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু ছাইট ইঞ্জিনিয়াৰ সকলোকে লগত লৈ ভ্ৰমণ কৰিলোঁ। আৰু অহা 15 জুলাইৰ ভিতৰত BG ৰোড আৰু আমাৰ বৰালিৰ এটা ঠাইতো যাতে ক'তো ভগা থাকিব নোৱাৰে, গাঁত পিঠ হৈ গৈছে যে সেইটো যাতে থাকিব নোৱাৰে, কোনো মানুহৰ যাতে অসুবিধা নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই নিৰ্দেশ দিছোঁ। অহা 15 জুলাইত মই আকৌ আহিম। যদি BG ৰোড আৰু বৰালিটো সঠিকভাৱে যদি
মানে মেৰামতি এতিয়া মেৰামতি কমপ্লিট কাম শেষ নহয় গোটেইখিনি যদি ক'ত ক'ত ভাগি আছে ক'ৰবাত পানী জমা হৈছে এইটো যদি ঠিক কৰি নিদিয়ে তেতিয়াহ'লে কঠোৰ ব্যৱস্থা ঠিকাদাৰৰ ওপৰত লোৱা হ'ব মই আজি টাই মিউজিয়াম আমাৰ শিৱসাগৰত নিৰ্মাণ কৰি থকা 16 কোটি টকাৰ টাই মিউজিয়াম আৰু 142 কোটি টকাৰ ৰংঘৰ প্ৰকল্প চাবলৈ আহিছিলোঁ এই প্ৰকল্প দুইটা একেজন ঠিকাদাৰে লৈছে তো এজনৰ নাম কিবা চৌধুৰী কি নাম ৰোহিত চৌধুৰী এজনৰ নাম অভিষেক কেজৰিৱাল আৰু আনজনৰ নাম কিবা গ্ৰোভাৰ তিনিজন মানুহে লৈছে এই তিনিজন মানুহে এই দুটা কাম যে লৈছে তেওঁলোকে বটদ্ৰৱা প্ৰকল্পটো তেওঁলোকে লৈছিলে আৰু এনেকুৱা ধৰণৰ কামবিলাক তেওঁলোকে মন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ লগত তেল মাৰি লয় তাৰপিছত কামবিলাক কেতিয়াও ভালকৈ নকৰে পেলাই থৈ দিয়ে কোৱালিটি বেয়া তো আজিৰ দিনটোত মই এতিয়ালৈকে দ্বিতীয়বাৰৰ কাৰণে ঠিকাদাৰ এই তিনিজন ঠিকাদাৰক মাতিছিলোঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ বিল্ডিং মোৰ লগত আছে তেওঁ মাতিছে কিন্তু এতিয়ালৈকে দুবাৰ তেওঁলোক অহা নাই মই থাৰ্ড টাইম আকৌ এবাৰ চাবলৈ আহিম আৰু যদি থাৰ্ড টাইমৰ ভিতৰত যদি ঠিকাদাৰে আহি মোক কোৱালিটি কনফাৰ্মেশ্যন দিব নোৱাৰে টাই মিউজিয়ামটো পূৰা মানে আপোনাৰ খিৰিকী চিৰিকীবিলাকৰ কোৱালিটি একেবাৰে বেয়া ওপৰত যিবিলাক আপোনাৰ কি কয় এইটো হেৰি লগাই যে চাৰ্টটো কি বুলি কয় এইবিলাক চিলিং ফল চিলিং লগাই আছে সেইবিলাকৰ কোৱালিটি দেখিলে আপোনাৰ হাঁহি উঠিব হা ৰংঘৰ প্ৰকল্প চাবলৈ আহিলেও ইয়াত কোনো ধৰণৰ প্লেনিং নাই হা কেতিয়া কি কৰিব কেনেকৈ কৰিব আপুনি ৰাস্তাটো যাবলৈকে ৰাস্তা নাই ক'তো এতিয়া এই মুহূৰ্তত খোজকাঢ়িবলৈ হা কেইটামান টেকনিকেল কথা আছিলে পাতিবৰ কাৰণে কোনো ব্যৱস্থা নাই ইয়াত হা গতিকে একদম স্পষ্টকৈ জনাই দিছোঁ যে ৰোহিত চৌধুৰী অভিজিত কি কয় কেজৰিৱাল আৰু অভিষেক নে অভিজিত কেজৰিৱাল আৰু গ্ৰোভাৰ এই তিনিজন ঠিকাদাৰে যদি অতি সোনকালে শিৱসাগৰলৈ আহি সঠিক ৰূপত কোৱালিটিৰ কাম যিমতে এষ্টিমেটত আছে সেইমতে কাম যদি আৰম্ভ নকৰে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মই এটা কথা জনাই দিছোঁ যে মুখ্যমন্ত্ৰীৰ লগত ভাল হৈ বা কোনোবা মন্ত্ৰীৰ লগত ভাল হৈ শিৱসাগৰত এনেকুৱা কেলেংকাৰী কৰিব নোৱাৰি যদি কৰে এনেকুৱা শিক্ষা পাব যে জীৱনত কোনোদিন আৰু ঠিকা নাপাব ৰোহিত চৌধুৰী অভিষেক কেজৰিৱাল আৰু গ্ৰোভাৰ নামৰ এই তিনি ঠিকাদাৰে এতিয়া উন্নত মানদণ্ডৰ লগতে এই প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে কৰিবনে নাই সেয়া অখিল গগৈৰ লগতে সচেতন ৰাইজৰো দৃষ্টি থাকিব ভিডিঅ'টো সম্পৰ্কত আপোনালোকে কি মতামত আগবঢ়াব জনাওক আমাৰ কমেণ্ট ছেকশ্যনত আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম মই ৰাণা গগৈ ধন্যবাদ